নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা পুনৰ শিখৰত উপনীত হ'ল ইয়াৰ চূড়ান্ত ৰূপেই হ'ল অপাৰেশ্যন সিন্দুৰ 6 আৰু 7 মেৰ মাজনিশা ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত চলালে আক্ৰমণ এই আক্ৰমণত বহু সংখ্যক সন্ত্ৰাসবাদী নিহত হোৱা বুলি ধাৰণা কৰা হৈছে এয়া হৈছে পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্ৰতিশোধ ইয়াৰ পূৰ্বে সিন্ধু জলসন্ধি বাতিল পাকিস্তানী নাগৰিকৰ ভিসা বাতিল আৰু পাকিস্তানী শিল্পীৰ একাউণ্ট বন্ধ কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল ভাৰতে 1947 চনত ভাৰতৰ পৰা বিভাজিত হৈ গঠন হৈছিল পাকিস্তান জন্মলগ্নৰে পৰা পাকিস্তানে ভাৰতৰ লগত কৰি আহিছে কেৱল শত্ৰুতা সন্ত্ৰাসবাদক পোহপাল দি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে পাকিস্তানে ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়ালৈ 4খন বৃহৎ যুদ্ধ হৈছে কিন্তু প্ৰতিখন যুদ্ধতে পাকিস্তানে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়াও ভাৰত আৰু পাকিস্তানৰ মাজত চলি আছে যুদ্ধৰ পৰিস্থিতি গতিকে আজিৰ মৰ্নিং পালছত চাওঁ আহক ভাৰত আৰু পাকিস্তানৰ বিগত 4খন যুদ্ধৰ পৰিণতি কি আছিল 1947-48 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ যেটো প্ৰথম কাশ্মীৰ যুদ্ধ বুলি জনা যায় এই যুদ্ধ আৰম্ভ হৈছিল 1947 চনৰ 22 অক্টোবৰৰ পৰা অৰ্থাৎ ভাৰত আৰু পাকিস্তান দুয়োখন দেশে স্বাধীনতা লাভৰ পাছৰে পৰা যেতিয়া পাকিস্তান সমৰ্থিত জনজাতীয় যোদ্ধাসকলে জম্মু কাশ্মীৰ আক্ৰমণ কৰিছিল তেতিয়াই হৈছিল এই যুদ্ধ ভাৰতীয় সেনাই প্ৰতিশোধ লৈ পাকিস্তানী বাহিনীক পাছলৈ ঠেলি দিবলৈ সক্ষম হৈছিল এই যুদ্ধ প্ৰায় 14 মাহ ধৰি চলিছিল আৰু ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত 1949 চনৰ 1 জানুৱাৰীত যুদ্ধবিৰতি ঘোষণা হৈছিল 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ 1965 চনৰ 5 আগষ্টত পাকিস্তানৰ অপাৰেশ্যন জিব্ৰাল্টাৰ অধীনত যুদ্ধ আৰম্ভ হয় য'ত পাকিস্তানী সৈন্যই কাশ্মীৰত অনুপ্ৰৱেশ কৰে ভাৰতীয় সেনাই উপযুক্ত উত্তৰ দি লাহোৰ আৰু চিয়ালকোট পালেগৈ এই যুদ্ধ 17 দিন ধৰি চলিছিল আৰু ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত 1965 চনৰ 23 ছেপ্টেম্বৰত যুদ্ধবিৰতি ঘোষণা হৈছিল 1971 চনৰ 3 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধ 13 দিন ধৰি চলিছিল 1971 চনৰ 16 ডিচেম্বৰত পাকিস্তানৰ লেফটেনেণ্ট জেনেৰেল AAK নিয়াজিয়ে ঢাকাত ভাৰতীয় সেনাৰ হাতত আত্মসমৰ্পণ কৰে আৰু ইয়াৰ ফলত বাংলাদেশ গঠন হৈছিল পাকিস্তান বিভক্ত হয় এই যুদ্ধক পাকিস্তানৰ আটাইতকৈ ডাঙৰ পৰাজয় বুলি গণ্য কৰা হয় 1999 চনৰ কাৰ্গিল যুদ্ধ 1999 চনৰ মে মাহত পাকিস্তানী সৈন্য আৰু সন্ত্ৰাসবাদীয়ে কাৰ্গিলৰ পাহাৰ দখল কৰাৰ পাছত এই যুদ্ধ আৰম্ভ হয় ভাৰতীয় সেনাই তেওঁলোকক অপাৰেশ্যন বিজয়ৰ অধীনত পিছুৱাই যাবলৈ বাধ্য কৰাইছিল এই যুদ্ধ প্ৰায় 60 দিন ধৰি চলিছিল আৰু 1999 চনৰ 26 জুলাইত শেষ হৈছিল কাৰ্গিল যুদ্ধ এই যুদ্ধবোৰৰ পৰা স্পষ্ট হয় যে পাকিস্তানে ভাৰতীয় সেনাৰ বিৰুদ্ধে বেছি দিন টিকি থাকিব পৰা নাই আৰু প্ৰতিবাৰে পিছুৱাই যাবলৈ বাধ্য হৈছে এতিয়া আকৌ যুদ্ধৰ পৰিস্থিতি ভাৰতৰ সাহসী সামৰিক বাহিনী তৎপৰ হৈ আছে সমগ্ৰ ভাৰতবাসীয়ে এতিয়া আশা কৰে যে ভাৰতৰ সেনাই সন্ত্ৰাসবাদক উচিত প্ৰত্যুত্তৰ এইবাৰো দিব ধন্যবাদ